হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক ভালেই আছে। বন্ধু বান্ধৱীসকল, আজি আমি ডিছকাছ কৰিম যে লোকেল মুৰ্গী কিমান দিন বয়সত বৰ্ডিঙৰ পৰা এৰি দিব লাগে আৰু কিয় এৰিব লাগে, নহ'লে কি প্ৰব্লেম হয়। তো বন্ধু বান্ধৱীসকল, আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'। তো বন্ধু বান্ধৱীসকল, আমাৰ লোকেল মুৰ্গী দেখা পাইছে, এইখন আমাৰ লোকেল মুৰ্গীৰ ফাৰ্ম হয়। আমি ইহঁতক বৰ্ডিঙৰ পৰা এৰি দিছোঁ। প্ৰায় যেতিয়া 30 দিন বয়স হৈছিলে, তেতিয়া আমি ইহঁতক বৰ্ডিঙৰ পৰা এৰি দিছোঁ। কাৰণ বেছি দিন বৰ্ডিঙত ৰাখিলে এই মুৰ্গীকেইটাৰ যিটো গ্ৰ'থ, এই গ্ৰ'থটো ভালদৰে নাহিব আৰু ইহঁতৰ যিটো খুটাখুটি প্ৰব্লেম, এই খুটাখুটি প্ৰব্লেমে দেখা দিব পাৰে। সেইকাৰণে আমি ইহঁতক 30 দিন বয়সত বৰ্ডিঙৰ পৰা এৰি দিছোঁ। আপোনালোকেও যদি কোনোবাই লোকেল মুৰ্গী পুহি আছে, 25 ডেজৰ পৰা 30 দিনৰ ভিতৰত বৰ্ডিঙৰ পৰা এৰি দিব, কাৰণ নহ'লে খুটাখুটি প্ৰব্লেম হ'ব পাৰে। বন্ধু বান্ধৱীসকল, আমাৰ যি লোকেল মুৰ্গী আছে, এই মুৰ্গীকেইটা খুটাখুটি প্ৰব্লেম হৈ গ'ল। বহুতো মুৰ্গী এটাই আনটোক মাৰিছে। কিয় মাৰিছে আৰু কি কৰিলে এইবোৰ ভাল হ'ব আৰু এইটো বেমাৰ নে কি, আমি নেক্সট ভিডিঅ'ত এইটোৰ বিষয়ে কথা পাতিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব। ধন্যবাদ।